তা আজি আমাৰ ভণ্টিৰ লগত আছে আমাৰ ঘৰ। তোমাৰ ঘৰ ক'ত আছে ভণ্টি? মোৰ ঘৰ নৰ্থ চালমাৰা। নৰ্থ চালমাৰা, হয়। আৰু ভণ্টিৰ মানে বেংক চেটআপটো মানে ভালদৰে কৰিব পৰা নাছিল, ঠিক আছে। আৰু বেংক চেটআপটো কৰিবৰ কাৰণে মোৰ ইয়াত আহিছে। আৰু এটা প্ৰব্লেম আছে, তাৰমানে ইছ্যু এটা লাগিছে মানে এনেকুৱা, ঠিক আছে। আপোনাক স্ক্ৰীণত মই দেখাই দি আছোঁ, স্ক্ৰীণত আপোনালোকে চাওঁ ভালদৰে, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ যদি আপোনাৰ যদি ইছ্যু যদি আহে, তেনেহ'লে আপোনাক কি কৰিব লাগিব সেই বস্তুখিনি মই আপোনালোকক ভালদৰে মানে বুজাই দিম। এতিয়া চাওক, ইছ্যুটো হৈছে এইটো, ঠিক আছে। এইটো হৈছে ইছ্যু। আৰু এই ইছ্যুটো মানে কিহৰ কাৰণে হৈছে, যদি আপোনালোকক মই কৈ থাকোঁ যে গান আপোনালোকে নিদিব, আপোনালোক কৈছোঁ আগতে ভিডিঅ' জগাৰে চাইছে চাগে বোধে, যদি গান লগোৱা আৰু যদি সৰু বাচ্চা যদি কাপোৰ যদি নিপিন্ধা ফটো বা ভিডিঅ' যদি থাকে, তেতিয়া কিন্তু তোমাৰ কিন্তু প্ৰব্লেম হয় এনেকুৱা। আৰু তোমাৰ নামটো আৰু ঘৰটো ক'ত কৈ দিয়াচোন সকলোকে। নমস্কাৰ, মোৰ নাম শ্ৰী নয়নমণি মণ্ডল। মোৰ ঘৰ হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰে মানে নৰ্থ চালমাৰা, দুৰ্গাপুৰ বুলি কয়। হয়। আৰু তোমাৰ কি প্ৰব্লেম আছে কোৱাচোন অকণমান। মোৰ মানে বেংক ছেটআপটো মানে অ'কে হোৱা নাছিল, আৰু মানে কিবা ফেচবুকৰ মানে মনিটাইজেশ্যনত মানে কিবা ইছ্যু দুখী আছিল। সেইখিনিয়ে মোৰ প্ৰব্লেম মানে বহুত দিনৰ পৰা এইখিনি ঠিক কৰিব পৰা নাছিলোঁ। আৰু সেইকাৰণে আজি আহিছোঁ মই দাদাৰ ওচৰত, মানে যাতে মোৰ ফেচবুকখন ঠিক কৰি দিব পাৰে আৰু। নিশ্চয়। আৰু মেইন কথা হ'ল ভণ্টিৰ মানে কি হৈছে, বেংক ছেটআপটো তাই আগতে ট্ৰাই কৰিছিল আগতে ট্ৰাই কৰিছিল, কিন্তু এটা বস্তু তাৰ ভুল হৈছে কি, চব ঠিকেই আছে, বস্তুটো চব ঠিক কৰি দিলোঁ, কিন্তু মেইন কথা হ'ল এটা বস্তু তাতে ভুল হৈছে, তাৰ নামটো মানে মিডিল নেমটো বহাইছে। তাৰ নাম আছিল নয়নমণি, কি আছিল, মণ্ডল না। নয়নমণি মণ্ডল মানে ডাবুলকে বহা হ'ল। সেইকাৰণে আপোনাক মই সকলোৱে কৈ থাকোঁ যে আপোনালোকে যেতিয়া নামটো বহাব, মিডিল নেম আপোনাৰ যদি নাই তেন্তে নবহাব। যেনেকৈ চাপ'জ মোৰ নাম অপূৰ্ব নাথ, অপূৰ্ব নাথ আছে, অপূৰ্ব নাথ ফাৰ্ষ্ট নেম, লাষ্ট নেম নাথ, তাতে কুমাৰ বা আপুনি অপূৰ্ব ডাবুলকে নবহাব, বুজি পালে। এই চেম ভণ্টিজনীৰ কি হ'ল, তাতে নয়নমণি ওপৰতো বহালে, মিডিল নেমত কি হৈছে, নয়নমণি মণ্ডল। সেইটোৱে কৈছোঁ আপোনাক, সকলোকে কৈছোঁ যে যিসকলে মানে এনেকুৱা যদি ভুল কৰে, এনেকুৱা ভুল কৰিলে কি হ'ব, আপোনাৰ বেংকত যিখিনি মানে আপোনাৰ ফেচবুকৰ পৰা যিখিনি ইনকাম হ'ব, সেই ইনকামখিনি আপোনালোকে বেংকত মানে নহ'ব টকাখিনি মানে। গতিকে আপোনাক কি কৰিব লাগিব, যিটো আপোনাৰ বেংকৰ ছেটআপটো আছে, যদি ভালদৰে আপোনালোকে যদি নাজানে, তেনেহ'লে আপোনাক কি কৰিব লাগিব, ভালদৰে বুজি লৈ কিনে, আৰু এনেকুৱা ধৰণৰ এটা গাইড, তুমি আগতে চাগে কাৰোবাৰ দৰে কৰিছিলা ছেটআপটো, আৰু তাই চাগে ভালকে নাজানে মানে ইউটিউবত চাইছে মানে কৰিছিল কামখিনি। মানে ইউটিউবত চালে আপোনালোকে কৰিও পাৰিব, যদি ভালকে আপোনালোকে বুজি পায়। কিন্তু যেনেকে কৰিলে আপোনালোকে নোৱাৰিব। মানে ইউটিউবত চবগিলা বস্তু ৰাইট নহয়। ইউটিউবত কি হয়, তাতে কিছুমান আধা দেখাল আৰু আধা কিছুমান নেদেখায় মানে। আৰু মই যিবিলাক ভিডিঅ' বনাইছোঁ, মোৰ বেংকৰ ছেটআপ, টেক্স ছেটআপ বা মোৰ যিকোনো যিবিলাক ইছ্যু লগা আছে, প্ৰত্যেকখিনি বস্তু যদি ভালকে যদি চাই সেই ভিডিঅ'বিলাক, তেতিয়াহ'লে কোনো এটা প্ৰব্লেম নহ'ব। আৰু আপোনালোকক সকলোৱে কৈ আছোঁ, মানে বেংকৰ ছেটআপটো 1 নম্বৰ মেইন প্ৰব্লেম হৈছে কি, সকলোৱে ইণ্ডিভিজুৱেলটো কৰিবা। আৰু বেংকৰ নামটো যেতিয়া আপোনালোকে দিব, আপোনাৰ তোমাৰ প্ৰফাইলৰ নাম কি আছিল? ৰিম্পী ৰয়। ৰিম্পী ৰয়। প্ৰফাইলৰ নাম চাওক, আপোনালোকে ভালকে শুনি লওক, প্ৰফাইলৰ নাম আছিল ৰিম্পী ৰয়। কিন্তু যেতিয়া তাই বেংক ছেটআপটো কৰিব ওলাইছে, ৰিম্পী ৰয় কিন্তু দিছিল। ৰিম্পী ৰয় দিলে জানো হ'ব? টকাটো সোমাই দিব, তেতিয়া ৰিম্পী ৰয়, তাতে বেংকত নামটো তাৰ নাই, আছে জানো? তাতে নাম নাই, তাতে তোমাৰ নাম আছে তোমাৰ নয়নমণি। গতিকে নামটো হ'ব লাগিব আপোনাৰ নয়নমণি, মানে বেংকৰ নাম যিটো আছে সেই নামটো প্লাছ আপোনাৰ পান কাৰ্ডত যিটো নাম আছে, সেই দুটা নাম চেম হ'ব লাগিব, বুজিছা। মানে বেংকৰ নাম আৰু পান কাৰ্ডৰ নাম চেম হ'ব লাগিব। যদি চেম নহয়, তেনেহ'লে তোমাৰ টকা এটা মানে বেংকত নহ'ব, ঠিক আছে। সেইকাৰণে আপোনালোক কৈছোঁ, মনত ৰাখিব কথাটো, যে আপোনালোকৰ প্ৰফাইলত যিটোই নাম নাথাকক, ক'ব লগা নাই, আপোনাৰ দেউতাৰ নাম, মাৰ নাম, ছোৱালীৰ নাম যি নাৰাখক, কিন্তু আপুনি যেতিয়া বেংকৰ ছেটআপ যেতিয়া কৰিব, তেতিয়া আপোনালোকে এই আপোনাৰ পান কাৰ্ডৰ নাম আৰু বেংকৰ নামটো চেম আপোনাক বহাব লাগিব। এই কামখিনি আপুনি কৰিব, তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নহ'ব। আৰু এই ইছ্যুটো যিখিনি আছে, মইতো আগতে ইয়াৰ ওপৰত ভিডিঅ' বনাই দিছোঁ বহুকেইটা, ঠিক আছে। বহুকেইটা ভিডিঅ' বনাইছোঁ। আৰু আজি কেনেকে কি কৰিব লাগে মই আপোনাক স্ক্ৰীন ৰেকৰ্ডিং কৰি ভালকে আপোনাক ভালদৰে বুজাই দিম, ঠিক আছে। আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটো চাওক, প্ৰফাইল ইছ্যুটো এনেকুৱা কৰি আছে, প্ৰফাইল চাম ইছ্যু। যদি আপোনালোকৰ যদি এনেকুৱা যদি আহে, চাওক আপুনি কি কৰিব লাগিব ইয়াতে, আপুনি ইয়াতে টাচ কৰিব, ঠিক আছে। টাচ কৰাৰ পিছত এনেকুৱা ধৰণৰ ইছ্যু দেখাব, ভিউ ডিটেইলছত যাব আপুনি, এনেকৈ যাব। যোৱাৰ পাছত এইবিলাক চাওক যেনেকৈ আছে, ঠিক আছে, কেতিয়া আছে, আৰু চাওক চি অল ক্লিক কৰিল। ক্লিক কৰাৰ পিছত ইয়াতে 4টা অপশ্যন দেখাইছে, আপুনি এটা ক্লিক কৰিল। এই যে তলত যে আছে নহয়, এইটো ৰিকুৱেষ্ট ৰিভিউ, এই ৰিকুৱেষ্ট ৰিভিউত আপুনি ক্লিক কৰিব। এনেকৈ ক্লিক কৰাৰ পিছত ইয়াত কি লিখাছে, হাউ ডু ইউ ৱান্ট টু এনাদাৰ ৰিভিউ। মানে এইটো কৰাৰ আগত, এইটো আপোনালোকে এতিয়া নকৰিব, এইটো কৰিব পিছত মানে। গতিকে এইটো নকৰি কিনে আপুনি যাব লাগিব মেইন আপুনি যাব লাগিব আপোনাৰ মেইন প্ৰফাইলত যাব লাগিব। এনেকৈ গোটেই বেক কৰক, চবখিনি বেক কৰিল। বেক কৰাৰ পিছত আপুনি ইয়াত গৈ একদম লাষ্টত আহিব, ইয়াতে চাওক ছাপৰ্ট ইনবক্স, এইটো চাওক ছাপৰ্ট ইনবক্সত আহিল। অহাৰ পিছত ইয়াত চাব ইয়ৰ এলাৰ্ট,
ইয়াৰ এলাৰ্টত আহিল, ইয়াৰ এলাৰ্টত অহাৰ পিছত ইয়াত চাওক অপেন আছে কেইটা, এটা অপেন 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 অপেন, মানে অপেন যিটো থাকে চাওক এইবিলাক নতুন 27 মে 2025, মানে ৰিচেণ্ট, বেছি দিন হোৱা নাই। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো কি আছে, এইটো গান আছে না, ইয়াত কি আছে, গান লগা আছে না চাওক। আৰু গানৰ লাইচেঞ্চ নপোৱাকে গান দিবা আৰু গানৰ লাইচেঞ্চকে গান নিদিবা। ঠিক আছে, গতিকে এতিয়া এইটো চাওক, এইটো মই যদি প্লে কৰোঁ বাইচান্স মোৰো কপিৰাইট লাগিব পাৰে, সেইকাৰণে মই এইটো প্লে নকৰোঁ। ঠিক আছে, গতিকে আপোনালোকে এনেকৈ ওলোৱাৰ পিছত কি কৰিব, এই যে তলত চি ডিটেইলছ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক কি লিখা আছে, দিছ ভিডিঅ' ইজ শ্বেয়াৰিং এণ্ড ৰেভিনিউ শ্বেয়াৰিং উইথ মিউজিক অনাৰ। ঠিক আছে, যিহেতু মিউজিক পোৱা নাই, মিউজিক নাপালে আপোনালোকে এইটো একচেপ্ট কৰিলেও নহ'ব। গতিকে আপুনি কি কৰিব লাগিব, মই দেখাই দিছোঁ ভালদৰে, আপুনি চাই লওক। আমি এতিয়া কি কৰিম, কণ্টিনিউ কৰিম। এইটো কণ্টিনিউ কৰাৰ পিছত চাওক ইয়াত লেখা আছে, কি লেখা আছে, ইউজ লাইচেঞ্চ মিউজিক উইথ ৰেভিনিউ শ্বেয়াৰিং। ঠিক আছে, এনেকৈ আছে। এইটো হোৱাৰ পিছত আপুনি কি কৰিব লাগিব, তলত গৈ কিনে এই যে কণ্টিনিউটো আছে নহয়, আপুনি কণ্টিনিউ ক্লিক কৰিব। কণ্টিনিউ ক্লিক কৰাৰ পিছত যেহেতু আপুনি লাইচেঞ্চ পোৱা নাই, চাওক এটা লেখা আছে এক্সেক ৰেভিনিউ শ্বেয়াৰিং, সাবমিট এইটো। তাৰপিছত আপোনাৰ ৰিমুভ ভিডিঅ' মানে কি, ৰিমুভ ভিডিঅ' মানে গম পোৱা কি, গম নোপোৱা। এতিয়া চাওক ৰিমুভ ভিডিঅ' মানে কি, ভিডিঅ'টো মানে ডিলিট কৰি দিছে আপোনাক, মানে যিহেতু লাইচেঞ্চ পোৱা নাই, লাইচেঞ্চ নোপোৱাকৈ যদি মই এইটো ৰিমুভ যদি নকৰোঁ, যদি এইটো মই একচেপ্ট ৰিভিনিউ শ্বেয়াৰ কৰোঁ, তেতিয়া আৰু মোৰ এইটো কপিৰাইট বা আৰু প্ৰব্লেম হ'ব, বুজি পালে। গতিকে আপোনাক কি কৰিব লাগিব, আপোনাক এইটো ডিলিট কৰিব লাগিব। ৰিমুভ এতিয়া কি কৰিব আপুনি, এইটো চাওক ৰিমুভ, এইটো চাওক আপুনি কি কৰিব, কেনেকৈ ক্লিক কৰিব, এইটো চাওক ৰিমুভ ভিডিঅ', আপুনি ইয়াত ক্লিক কৰিল। ক্লিক কৰাৰ পিছত এইটো চাওক কণ্টিনিউ কৰিব। কণ্টিনিউ কৰি এইটো চাওক লেখা আছে ডিলিট ভিডিঅ', মানে এইটো ভিডিঅ' যিটো ভিডিঅ' তুমি দিছিলা, এইটো মানে ডিলিট হৈ গ'ল, বুজি পালা। গতিকে এই ভিডিঅ'টো মই ডিলিট কৰিলোঁ, এইটো চাওক ক্লজ লেখা হ'ল, ক্লজ, মানে এইটো ভিডিঅ' গ'ল। ঠিক আছে, তাৰপিছত নেক্সট মই কি কৰিম, আৰু সেইটো গ'ল। এবাৰ আৰু ইয়াত আছে হেল্প এণ্ড ছাপৰ্টত যাবা, আৰু ইয়াৰ এলাৰ্টত যাবা। ঠিক আছে, এটা ক্লজ হ'ল, আৰু এটা কেইটা আছে বাকী, ইয়াতে 1 2 3 4টা। গতিকে মই আৰু এটা দেখাই দিম, তাৰপিছত আপোনালোকে এইবিলাক নিজে নিজে কৰিব। ঠিক আছে, এতিয়া মই চাপ'জ এইটো লাষ্টটো এইটো চাওক, এইটো মানে কি হৈছে, গানৰ লাইচেঞ্চ আৰু বেলেগৰ ভিডিঅ' ফটো আছে ইয়াত, মানে সেইকাৰণে এইটোতো মানে কপিৰাইট লাগিছে বা সেই গানৰ ওপৰত ইছ্যু লাগিছে। চেম যাম, চি ডিটেইলছত যাম, ইয়াতো চেম সেনেকুৱা ওলাইছে। কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত চেম সেনেকুৱা ওলাল, কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত এইটো আপুনি ৰিমুভ মানে ৰিমুভ কৰিব। কণ্টিনিউ কৰি এইটো চব ডিলিট, চেম সেনেকা আগৰ নিচিনা, আগত যেনেকৈ কৰিলোঁ মানে। তাৰপিছত এইটো গ'ল ক্লজ, বাছ এইটো মানে ক্লজ হৈ গ'ল, বুজি পালা। এইবিলাক বস্তু মই কি কৰিলোঁ, হয়। যদি এনেকুৱা যদি তোমাৰ যদি আহে, নেক্সট টাইম কি কৰিবা, মই যেনেকৈ দেখাই দিলোঁ এনেকৈ। আৰু যদি বুজি পোৱা নাই, এই ভিডিঅ'টো মই যে বনালোঁ, এইটো মই ভিডিঅ'ত দি দিম, মই যদি বুজি পোৱা নাই ভালদৰে আপোনালোকে সকলোৱে চাব, বুজি পালে। গতিকে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ যদি আহে, তেনেহ'লে আপোনাক কি কৰিব লাগিব, মই যেনেকৈ ডিলিট কৰিলোঁ, ৰিমুভ কৰি কিনে সেনেকৈ আপোনাৰ যদি আপুনি লাইচেঞ্চ পোৱা নাই, আৰু যদি আপুনি লাইচেঞ্চ পাইছে, লাইচেঞ্চ পালে কি কৰিব লাগিব, সেই ওপৰটো একচেপ্ট কৰিব লাগিব। আৰু একচেপ্টটো কেনেকৈ কৰে, মই খালি জাষ্ট আপোনাক বস্তু বুজাই দিছোঁ। যদি আপোনালোকে লাইচেঞ্চ পায়, ঠিক আছে, আপোনাৰ ক'ত গ'ল, ইয়াত যাব, ইয়াত গৈ আপুনি ছাপৰ্ট ইনবক্সত যাব, ইয়াৰ এলাৰ্টত যাব। যদি আপোনালোকে লাইচেঞ্চ পায়, চাপ'জ ইয়াত কিবা গান আছে, ঠিক আছে, এইটোত যদি গান থাকে, চি ডিটেইলছত যাব, এনেকৈ চেম চি ডিটেইলছ আৰু যাব, কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত যদি আপোনাৰ গানৰ লেখা আছে ইউজ লাইচেঞ্চ উইথ মিউজিক ৰেভিনিউ শ্বেয়াৰিং, যদি আপুনি গানৰ লাইচেঞ্চ পাইছে, তেতিয়াহ'লে আপুনি এইটো কণ্টিনিউ কৰিব, চেম কৰি কণ্টিনিউ কৰিব। যদি আপুনি গান লাইচেঞ্চ, এইটো কৰিব একচেপ্ট ৰেভিনিউ শ্বেয়াৰিং, এইটো ক্লিক কৰিব। ক্লিক কৰি এইটো অ'কে, এইটো কণ্টিনিউ কৰি ক্লজ কৰিব, হৈ গ'ল। কিন্তু যদি আপুনি গানৰ লাইচেঞ্চ পাইছে, তেতিয়াহে আপুনি এইটো একচেপ্ট কৰিব পাৰে, যেনেকৈ মই দেখাই দিলোঁ এইটো বস্তু। আৰু যদি গানৰ লাইচেঞ্চ পোৱা নাই, তেনেহ'লে আপোনালোকে কিন্তু নোৱাৰিব, বুজি পালে। এইটো মই এতিয়া কি কৰিম, এইটো মই নকৰিম মই কি কৰিম, এইটো যিটো মই গানৰ লাইচেঞ্চ যিটো ভণ্টি পোৱা নাই, এইটো কৰি ৰিমুভ কৰিম। কণ্টিনিউ কৰি এইটো বাছ ডিলিট, মানে এই ভিডিঅ'টো মানে ডিলিট হৈ গ'ল। এইটো ক্লজ কৰি দিলোঁ, বাছ এইটো মানে খতম, ঠিক আছে। আৰু ইয়াতে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মই, কাৰণ কিয় আপোনালোকে ভালদৰে কাম কৰক। ভালদৰে কাম কৰিলেহে আপোনালোকে আগুৱাই যাব পাৰিব। ভালদৰে যদি কাম নকৰে, তেনেহ'লে আপোনালোকে আগুৱাই যাব নোৱাৰিব। গতিকে লাইচেঞ্চ পোৱাৰ পিছতহে তোমালোকে ইউজ কৰিবা, ঠিক আছে। আৰু কোৱা, বাকী কেনেকুৱা কৰি প্ৰফাইল, এতিয়া ভালদৰে কাম কৰে নকৰিবা? ভালদৰে কাম কৰি যাম, ইমান দিন মানে এই
প্ৰব্লেমখিনি থকাৰ কাৰণে মানে কাম কৰিব ইচ্ছা মানে নাছিল ইমান একটা মানে হয় কিন্তু আজি যদি প্ৰব্লেমখন যদি ঠিক হ'ল আৰু মানে আগন্তুক মই ভালদৰে কাম কৰি যাম ফেচবুকত আশা কৰোঁ মোৰ নটছল মাৰা ৰিম্পি ৰয় চেনেলটোত আপোনালোকে ছাপোৰ্ট কৰিব হয় মই এইখিনি আশা কৰিছোঁ আৰু আগন্তুক যাতে এনেকৈ যাতে আগবাঢ়ি যাব পাৰোঁ হয় মানে এইখিনি বিচাৰিছোঁ আৰু হয় আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিৰ কাৰণে বাই বাই আৰু যিমান পাৰে এই ভিডিঅ'টো সকলোৱে পাৰিলে শ্বেয়াৰ কৰক কাৰণ কিয় আপোনালোকৰ নিচিনা বেলেগ মানুহৰো এনেকুৱা যিটো প্ৰব্লেম হয় যাতে সেই 10জন মানুহ যাতে তাৰ যাতে মানে শিকিব পাৰে সিহঁতে মানে ঠিক আছে তো বাই 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 বাই